কোকৰাঝাৰ জিলাৰ চালাকাটিত নকল বিপিএফ আবিৰ্ভাৱ। বিটিচি নিৰ্বাচন কাষ চাপি অহাৰ সময়ছোৱাতেই আকস্মিক নকল বিপিএফ নেতা নেত্ৰীৰ আবিৰ্ভাৱে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে বিপিএফ দলত। উল্লেখ্য যে চালাকাটিৰ কুৰ্খাকাটি গাঁৱত নিজকেই কুৰ্খাকাটি প্ৰাইমাৰী বিপিএফৰ মহিলা মৰ্চাৰ সভানেত্ৰী বুলি পৰিচয় দি ঘূৰি ফুৰিছে এগৰাকী শিমলা ৰায় নামৰ মহিলা। আনকি মহিলাগৰাকী ভুৱা পৰিচয় দি ইউপিপিএল দলত যোগদান কৰে। কাৰ্যই এতিয়া নকল বিপিএফৰ নেত্ৰীৰ আবিৰ্ভাৱক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কোকৰাঝাৰ জিলা বিপিএফ সমিতিক। জিলা বিপিএফৰ সভাপতি তথা চালাকাটিৰ পাৰিষদ দেৰহাছাত বসুমতাৰীয়ে ভুৱা বিপিএফ বুলি পৰিচয় দিয়া শিমলা ৰায়ক কঠোৰ ভাষাৰে গৰিহণা দিছে। বিপিএফৰ নামত বদনাম আনিব বিচৰা শিমলা ৰায়ক ৰাজহুৱা ক্ষমা খোজাৰ আহ্বান দিছে, অন্যথা আইনী ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিছে। ইউপিপিএল দলকো ৰাজনীতিৰ নামত লেতেৰা ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে বিপিএফ নেতা দেৰহাছাত বসুমতাৰীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট ভিজন, কোকৰাঝাৰ। শিমলা রায় আমার প্রাইমারি কুশাকাটি প্রাইমারির একই নহয়, মানে সদস্য নহয়, বিপিএফর প্রেসিডেন্টও নহয়, মানে আমার প্রেসিডেন্ট হল জুবুলি বসুমতাৰী। শিমলা রায় কি বুলি কৈছিল? শিমলা রায় প্রেসিডেন্ট বুলি কৈছে তো আমার বিপিএফর, কিন্তু নহয়, নকল আর কি, ভুয়া প্রেসিডেন্ট কই যোগদান করি ইউপিপিএলত গৈছে আর কি। কোনটো দলত যোগদান করতে? ইউপিপিএলত। সাংবাদিক বন্ধুসকল, আজি ৰাতিপুৱা আমি কুৰ্চাকাটি প্ৰাইমাৰী বিপিএফ দল, কুৰ্চাকাটি প্ৰাইমাৰী মহিলা মঞ্চ, কুৰ্চাকাটি ইউথ বিপিএফৰ যৌথ সভা অনুষ্ঠিত হয় আৰু বিতংকেই আমি হৰিগাঁৱৰ এজন মহিলা নকল বিপিএফ হৈ পেলাই নিজকে কুৰ্চাকাটি প্ৰাইমাৰী বিপিএফৰ সভানেত্ৰী বুলি কৈ দাবী কৰি ইউপিপিএল দলত যোগদান কৰা যিটো এটা মিছা, এটা নাটক, এই নাটকৰ ওপৰত বিতংকৈ আলোচনা হয় আৰু এই আলোচনাত আমি এটা সিদ্ধান্তত আহি উপনীত হ'ব পাৰিছো যে যিসকলে এই জইনিং কাৰ্যসূচী আৰু বিপিএফৰ বদনাম কৰিবলৈ মনে সজা যিটো বাতৰি, এই বাতৰিৰ লগত যিসকলে জড়িত, এই জড়িত থকা ব্যক্তিসকলে এই বাতৰিখন ব্লক কৰিব লাগে আৰু তেওঁলোকে ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগে যে এইটো অপপ্ৰচাৰ হয় আৰু শিমলা ৰায় কোনোদিনো বিপিএফৰ সভানেত্ৰী নাছিল। এই কথাটো তেওঁলোকে যদি স্বীকাৰ নকৰে, তেতিয়াহ'লে আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণে আজিৰ সভাত আমি সিদ্ধান্ত লোৱা হৈছে। সেই মৰ্মে আজি আপোনালোকৰ আগত এই প্ৰস্তাৱটো দাঙি ধৰিলো। মই আশা ৰাখিছো যে ৰাজনীতি কৰা ব্যক্তিসকলে তেনেকুৱা এনেকুৱা বেয়া ৰাজনীতিকত যাতে নানামে, বিপিএফ দলৰ কিবাটো ইমেজটো বেয়া কৰিবৰ কাৰণে তেনেকুৱা অপপ্ৰচাৰত লিপ্ত নহবলৈ ইউপিপিএল দলৰ নেতৃবৃন্দসকলকো মই অনুৰোধ জনাইছো আৰু তেখেতসকলে যাতে সেইটোৰ ওপৰত একশ্যন লয়। যিসকল আঞ্চলিক ব্লক কমিটি তথা প্ৰাইমাৰী কমিটি তথা যিসকল এই কাৰ্যকলাপৰ লগত জড়িত, তেওঁলোকৰ ওপৰত তেওঁলোকে একশ্যন লোৱাটো আমি বিচাৰো, আইনী ব্যৱস্থা লোৱাত আমি বাধ্য হ'ম। তো আপোনালোকে জানে যে আমাৰ কেই তাৰিখ আছিল মিটিং, অলপ আগতে আমাৰ 27 এপ্ৰিলত চালাকাটি ব্লকৰ মহিলা, যুৱ আৰু বিএচিঅৰ যে এটা যৌথ ৱৰ্কশ্বপ আছিল, তাতে মহিলাসকলৰ যিটো অংশগ্ৰহণ সেইটো দেখি পেলাই চালাকাটি ইউপিপিএলে ভয় খাইছে
তেওঁলোকৰ মনত আতংক হৈছে সেইটোৰ কাৰণে তেওঁলোকে এটা নাটক ৰচিছে যি শিমলা ৰায় BPF দলৰ কোনো সদস্যই নহয় তেওঁ আমাৰ BPF দলৰ প্ৰাইমাৰী মেম্বাৰশ্বিপো নহয় আৰু সি নিজকে মানে কোনোবাই বেক সাইডত থাকি পেলাই তাক ডিক্টেশ্যন কৰাই মানে তাক খুচাকাটি প্ৰাইমাৰী মহিলা মঞ্চৰ সভানেত্ৰী বুলি ক'বলৈ দিছে আৰু সেইটো মনে সজা আৰু পূৰ্ব পৰিকল্পিত আৰু প্ৰি প্লেন UPPLৰ প্ৰি প্লেন মানে কাৰ্যসূচী সেইটোকে আমি তীব্ৰ ভাষাত গৰিহণা দিছো আৰু আমি ইয়াৰ ওপৰত ক্লাৰিফিকেশ্যন দিবৰ কাৰণে আমি আহ্বান জনাইছো অন্যথা আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম